ষ্টুডিঅ'ত মই দীপানিতা এইবাৰ অসমত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন থানাত এজন যুৱকৰ মৃত্যু হোৱা কেন্দ্ৰ কৰিয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ আক্ৰমণতে এজন যুৱকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে এই মুহূৰ্তত সবিশেষ আপোনালোকক জনাম এক ভয়ংকৰ কাণ্ডই জোকাৰিছে ৰাজ্য এইবাৰ অন্য কোনো ব্যক্তি নহয় খুদ অসম আৰক্ষীৰ আক্ৰমণতে এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে এক বৰ্বৰ ঘটনা সংঘটিত হৈছে গোসাইগাঁও সদৰ থানাত এজন যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিহত যুৱকজন গোসাইগাঁৱৰ পালপাৰাৰ বাপি দে বুলি জানিব পৰা গৈছে গোসাইগাঁও সদৰ চহৰৰ কলেজ ৰোডত এজন ব্যক্তিৰ বাহন ক্ষতি কৰাৰ বাবে আটক হৈছিল বাপি দে নামৰ যুৱকজন আটক কৰি থানালৈ লৈ যোৱাৰ কিছু সময়ৰ পিছতেই যুৱকজনৰ মৃত্যু হৈছে এই মুহূৰ্তত আমি দৃশ্য দেখুৱাম নিশাৰ ভাগত আচলতে কেনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কালিৰ দিনটোৰ এয়া ঘটনা বিয়লিৰ ভাগত এজন যুৱকৰ এই যুৱকজনে আচলতে কলেজ ৰোডৰ সমীপত এগৰাকী ব্যক্তিৰ বাহন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগতে আৰক্ষী আটক কৰিছিল কিন্তু আটক কৰাৰ কিছু সময়ৰ পিছতে থানাতেই যুৱকজনৰ মৃত্যু হৈছে কেনেধৰণে যুৱকজনৰ মৃত্যু হ'বলৈ পালে আচলতে কি হৈছিল থানাৰ ভিতৰত তাক লৈ এনেধৰণে নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্য আমি দেখুৱাই আছো এয়া গোসাইগাঁৱৰ দৃশ্য না ডেড বডি কিন্তু থানাতে মারা যায় নাই কে মারলো মানুষে তাই কে মারলো রে বিচাই আর বাইরের বদল নাই আমার ফুলারে যে কে মারলো মানুষে তাই কে মারলো রে বিচাই আর বাইরের বদল নাই এয়া পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে কিয়নো এজন যুৱকক বিয়লিৰ ভাগত আটক কৰা হৈছিল থানালৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছতে থানাতে মৃত্যু হৈছে যুৱকজনৰ বাপি দে নামৰ যুৱকজনৰ মৃত্যুৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে থানাটো কোনো ব্যক্তি সুৰক্ষিত নহয় নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যিহেতু গোসাইগাঁও সদৰ থানাত যুৱকজনৰ মৃত্যু কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ জিম্মাটো এজন যুৱকে এনেধৰণে মৃত্যুক আঁকোৱালি লৈছে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ এটাই আছিল যে সেই বাপি দে নামৰ যুৱকজনে গোসাইগাঁও সদৰৰ কলেজ ৰোডৰ সমীপত এজন ব্যক্তিৰ এখন বাহন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰপিছত আৰক্ষীয়ে আটক কৰি লৈ গৈছিল কিন্তু আটক কৰি লৈ যোৱাৰ পিছত কিছু সময়ৰ পিছতে আচলতে থানাতেই মৃত্যুক আঁকোৱালি লৈছে কিহৰ বাবে মৃত্যুক আঁকোৱালি লৈছে কি হৈছিল থানাৰ ভিতৰত তাক লৈ এনেধৰণে পৰিস্থিতি উত্তপ্ত হৈছে আৰু মন্তব্যও আছে আমাৰ হাতত আগবঢ়াইছোঁ ঘটনাটা ফৰেষ্ট অফিচত কিবা মাৰামাৰি কৰিছে কিবা কাজিয়া কৰিছিলে পিছত পুলিচৰ মানুহ তাক ধৰি লৈ আহিছে জিন্দা ধৰি লৈছে হাত ভৰি বান্ধি লৈ আহিছে তাক আনতে ৰাস্তাত মৰি গ'লে ইহঁতে পুলিচৰ মানুহে ৰাস্তায় মাৰি দিছে তাক এইটো জিন্দা মানুহটো আজি কিয় কেনেকৈ মৰি যাব 10 মিনিটৰ ৰাস্তাত কেনেকৈ মৰি গ'লে ডেড বডি থানাতে ৰাখিছে গোসাইগাঁও থানাতে ৰাখিছে গোসাইগাঁও থানাতে ৰাখিছে আৰু শ্ৰীবাস্তৱ আৰু ঘোষ এইবিলাকে যাই পেলাই মাৰিছে তাক ভিডিঅ' ফুটেজ আছে আমাৰ তাত যে কেনেকুৱা মাৰিছে তাক ভাইটিৰ নাম হ'ল বাপি দে বয়স 34 হয় আজি 2 নং গোসাইগাঁও পালপাৰাৰ এজন ল'ৰা বিশু বাপি দে নামৰ ল'ৰাজন বয়স 35 মান হৈছিল এই ল'ৰাটোৱে কোনো কাৰোবাৰ লগত গাড়ী অলপ লগাই দিছিল সেই গাড়ী লগোৱা কাৰ্য লৈ তেওঁ বিৰোধিতা কৰিছিল তেওঁ কোনোবা এটা গাড়ীত কিবা হিলগুটি মাৰিছিল তাৰপিছত তেখেতে পুলিচক আমাৰ গোসাইগাঁও থানাৰ পুলিচক ইনফৰমেশ্যন দিয়ে পুলিচে ইনফৰমেশ্যন পোৱাৰ পিছত পুলিচে গৈ তাক উঠাই লৈ আহে হাত বান্ধি লৈ অহাৰ পিছত আধা ঘণ্টামান পিছত আমি শুনিবলৈ পাওঁ যে গোসাইগাঁও থানাত সি কি কয় মৰিছে তাৰ ডেড বডি গোসাইগাঁও থানাত আছে তাৰপিছত তাৰ ঘৰৰ লগত খবৰ দিয়ে থানাৰ পৰা গৈ খবৰ দিয়ে থানাত আহিবলৈ দিয়ে লগতে সোনকালে আহিবলৈ দিয়ে আৰু লগতে কৈ আহে যে সোনকালে থানাত নাহিলে বেয়া হ'ব আৰু কি গতিকে এইটো যেটো মানে মই কি কয় মৃত কাৰ্য এইটো আমি সন্দেহ প্ৰকাশ কৰিছো
এইটো সি মৰা নাই। মোৰ বোধ হয়, আমাৰ বোধ হয় যে পুলিচেই কিবা কৰিছে। গতিকে এইটো উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে, CBI তদন্ত দিব লাগে। আৰু কালি যিটো মৰণোত্তৰ পৰীক্ষা হ'ব সেইটো ভিডিঅ'গ্ৰাফি কৰি মৰণোত্তৰ পৰীক্ষাটো কৰিব লাগে। ঘটনা ঘটনা হলো এখানে উপস্থিত